তেতিয়া ইন্সপেক্টৰজনে সুধিলে অসমৰ ভেকুলীৰ বিশেষত্ব কি কৈছে এটা যদি অকমান ওপৰলৈ উঠিব বিচাৰে দুটাই ভৰিত ধৰি তললে আমাৰো একে গতি আপোনাৰ গাঁৱত যদি কোনোবা এগৰাকীয়ে দিহানাম ভালকে গাব পাৰিছে কোনোবাই যদি বিহুৱা দল এটা উলিয়াইছে কোনোবাই যদি ফুটবলত ভাল টিম এটা উলিয়াই খেলিবলৈ গৈছে কেনেকৈ পিছফালৰ পৰা তাক টানো কেনেকৈ অপমান কৰো কেনেকৈ তেওঁক দমাই ৰাখিব পাৰো এইবিলাক হৈছে আমাৰ মনৰ ভাৱ আচ্ছা দম্ভ আৰু অহংকাৰৰ মাজত পাৰ্থক্য এটা আছে এটো বুজি ল'ব অহংকাৰটো হৈছে আপোনাৰ যিখিনি বস্তু আছে সেইখিনি আপুনি প্ৰকাশ কৰা যতে ততে কৈ ফুৰা এটো হৈছে অহংকাৰ আপোনাৰ আছে আপুনি যতে ততে ফুটাই আছে এটো হৈছে অহংকাৰ দম্ভটো হৈছে সীমান পৰ্যায়ৰ নাই যিটো লেভেলত আপুনি ফুটাইছে বুজি পাইছে নে আপোনাৰ সীমানটো নাই যিটো লেভেলত আপুনি মানুহৰ আগত ফুটাই সেইটো হৈছে দম্ভ তাৰমানে আমাৰ যে কয় দম্ভালি মৰা তই কেতিয়া আহিলি এক শৰণত গুৰুজনা ধৰ্ম কেতিয়া পা কৰিছ বোলে বাপ মোৰটো আজি 5 বছৰ মানহে হৈছে এক শৰণত অহা মই 20 বছৰৰ পৰা এক শৰণত আছো এটো দম্ভ এজন মানুহ ৰাতিপুৱা খোজ কাঢ়িবৰ কাৰণে ঘৰৰ পৰা ওলাইছে গেটখন খুলিছেহে মাত্ৰ কোলা বেগ এটা দেখা পালে গেটৰ সন্মুখত চেইনডাল লাহেকৈ খুলি চাইছে পইচাৰে ভৰি আছে সব 500 টকীয়া নোট লগে লগে ইফালে সিফালে চালে কোনো নাই পটাপট বেগটো আনিলে আৰু ভিতৰত ৰাখি দুৱাৰ সব মাৰি পৰ্দা সৰ্দা টানি মানুহগৰাকীক মাতিলে উঠি আহা পটাপট বিছনাৰ পৰা উঠি আহিছে আৰু বিছনাত গোটে নোট ঢালি দি গন্তি কৰাত লাগিল কিমান ওলাল 99500 99500 এতিয়া মানুহটোৰ মনত সন্তুষ্টি নাই ওপৰলে চাই কৈছে প্ৰভু আৰু টকা 500 দিয়া হলে পুৰা 1 লাখ হৈ যায় আৰু 500 টকা মাত্ৰ আমাৰ মন তেনেকুৱা আপোনালোক হয়তো তেনেকুৱা নহয় আমিও সেই বিদৰে তোৰ কহো ভক্তি পুনো বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয় কপিলে কৈছে হে মা ভক্তি বহুবিধ নহয় ভক্তি এবিধে তা ডাঙৰ কথা ভক্তি মানে কি আমি ৰাতিপুৱা গধূলি যে গুৰু গৃহত সোমাই চাকি বন্তি জ্বলাই শৰণ ভজনৰ কামখিনি কৰোঁ বা ঘোষা এফাকি গাওঁ এয়াই ভক্তি নেকি বা আমি যে এনেকৈ নাম গালো শ্ৰৱণ কৰিলো এয়াই ভক্তি নেকি নে ভক্তি মানে বেলেগ কিবা নাৰদে কৈছে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকে শাস্মিন পৰম প্ৰেম অমৃত স্বৰূপাস ভক্তি মানে পৰম প্ৰেম অমৃত স্বৰূপ প্ৰেম মানে ভাল পোৱা ভক্তি শব্দটোৰ অৰ্থ হৈছে ভাল পোৱা আপুনি ভাল পাব লাগিব যাক ভাল পায় মই মোৰ মাক ভাল পাওঁ মাতৃভক্তি মই দেউতাক ভাল পাওঁ পিতৃভক্তি মই গুৰুজনাক ভাল পাওঁ গুৰু ভক্তি মই দেশখনক ভাল পাওঁ দেশভক্তি তেনেকৈ মই কৃষ্ণক ভাল পাওঁ হেতু হৈছে কৃষ্ণ ভক্তি ভাল পাব লাগিব আপুনি কেৱল নীতি নিয়ম পালন কৰি থাকি যদি কৃষ্ণক ভালে নাপায় কৃষ্ণৰ প্ৰতি যদি প্ৰেমে নাই তেতিয়ালে ভক্তি হ'ব নোৱাৰে এতিয়া গতিকে ভক্তি মানে প্ৰেম প্ৰেম বুলি বুজক প্ৰেম ভাল পোৱা গতিকে ভাল পোৱাটো কৰ পৰা আহিব আপোনাৰ ভাৱৰ পৰা সেই কাৰণে তিনটা মাৰ্গ যি দিছে প্ৰথমতে আকৌ বুজক উদ্ধৱৰ প্ৰশ্ন আছিল যে তুমি বৈকুণ্ঠলৈ গ'লে তোমাৰ ভক্তসকলে তোমাক কেনেকৈ পাব তেতিয়া ভগৱান কৃষ্ণই কৈছিল যোগ ত্ৰয়োময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ না উপায় অন্য অস্তি কুত্ৰাচিত 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত তাত কৈছিল হে উদ্ধৱ মোক পাবৰ কাৰণে তিনটা মাৰ্গ আছে এটা হৈছে কৰ্ম মাৰ্গ এটা হৈছে জ্ঞান মাৰ্গ আৰু এটা হৈছে ভক্তি মাৰ্গ ইয়াৰ বাহিৰে আৰু বেলেগ একো নাই কৰ্ম মাৰ্গ য'ত যাগ যজ্ঞ পূজা পাতল ইন্দ্ৰিয়ৰ কৰ্ম প্ৰধান যিবিলাক সেইবিলাক হৈছে কৰ্ম মাৰ্গ জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা বহুত দিন তপ জপ কৰি পেলাই শেষত যেতিয়া সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি পৰম জ্ঞান লাভ কৰি মনৰ অজ্ঞানতা যেতিয়া দূৰ কৰে সেইটো জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গৰ মূল হৈছে ভাৱ ভাৱটো যেতিয়ালৈকে শুদ্ধ নহ'ব ভক্তি মাৰ্গত খেলি মেলি আছে সেইকাৰণে এতিয়া কৈছে যে ভক্তি কৰিলেও তাত যদিও ভক্তিৰ কোনো বেলেগ ভেদ নাই ভক্তি এবিধেই
কিন্তু মানুহৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তিক বিভিন্ন ধৰণে ভাগ কৰিছে। এতিয়া ডাঙৰ কথা হৈছে মানুহৰ মনলৈ ভাৱ ক'ৰ পৰা আহে এইটো বুজি লওক। অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাব অভাব ভয় চ অভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসহ ভবন্তি ভাৱভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মানুহৰ মনলৈ যিমান ভাৱ আহে, যিমান ভাৱ, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয়, যত যিমান ভাৱ আহে ভগৱানে কৈছে সব মোৰ পৰা আহে। এতিয়া ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ আহে কেনেকৈ? ভগৱানৰ মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য ৰজ আৰু তম। এই 3টা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে। ভগৱানে কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস তামসস ইয়ে মত্ত এবেতি তান বিধি নাত হম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, 3টা ভাৱ ভগৱান কৃষ্ণৰ 3 গুণৰ পৰা আমাৰ মনলৈ আহে। আৰু আমিও এই 3টা ভাৱৰ ওপৰত ভিত্তি কৰিয়ে ভগৱানৰ ওচৰত ভক্তি কৰিছোঁ। এইকাৰণে ভক্তিক ভাৱৰ ওপৰত ভিত্তি কৰি প্ৰথমতে 3টা ভাগত ভাগ কৰিছে। কি? প্ৰথমতে ভক্তিৰ 2টা ভাগ, এটা নিষ্কাম, সেইটো ইয়াত বাদেই দিয়ক, ইয়াত আমি সকামৰ কথা পাতি আছোঁ। নিষ্কাম ভক্তিটো বেলেগ। এতিয়া যিখিনি আমি আলোচনা কৰিম এয়া সকাম ভক্তি, নিষ্কামটো পিছত ক'ব। সকাম ভক্তিক প্ৰথমতে 3টা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক, 3টা ভাগ। বছ ইমানেই প্ৰথমতে বুঝক, ভক্তিৰ 3টা ভাগ, সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। কিহৰ ওপৰত ডিপেণ্ড হৈছে? আমাৰ মনৰ ভাৱৰ ওপৰত। এতিয়া ইয়াত কৈছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনো বহুবিধ নয়। ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। এতিয়া প্ৰথম কৈছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয়, এহিমতে ভক্তিমত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3তে আছয়। প্ৰথম ভক্তিটো কৈছে তামসিক ভক্তিৰ কথা। তামসিক ভক্তি কোনটো? ভক্তি কৰিছে, ভগৱানক আৰাধনা কৰিছে, মনত ভাৱ কি? পৰক মাৰিবে প্ৰতি, হে প্ৰভু কৃপা কৰা, ই মোক বৰ বেয়াকৈ ক'লে, ৰাতি যাতে তাক বগৰাব পাৰোঁ। বুজি পাইছে? ভক্তিটো কৰিছে, ভগৱানকে প্ৰাৰ্থনা কৰিছে, প্ৰভু কৃপা কৰিবা, তাক মানে মই আজি ৰাতি গিৰাম, গতিকে তুমি কৃপা কৰা। ভক্তি কৰিছে। আনটো হৈছে দম্ভ। আচ্ছা, দম্ভ আৰু অহংকাৰৰ মাজত পাৰ্থক্য এটা আছে, এইটো বুজি ল'ব। অহংকাৰটো হৈছে আপোনাৰ যিখিনি বস্তু আছে সেইখিনি আপুনি প্ৰকাশ কৰা, য'তে ত'তে কৈ ফুৰা, এইটো হৈছে অহংকাৰ। আপোনাৰ আছে, আপুনি য'তে ত'তে ফুটাই আছে, এইটো হৈছে অহংকাৰ। দম্ভটো হৈছে সিমান পৰ্যায়ৰ নাই যিটো লেভেলত আপুনি ফুটাইছে। বুজি পাইছেনে? আপোনাৰ সিমানটো নাই যিটো লেভেলত আপুনি মানুহৰ আগত ফুটাই, সেইটো হৈছে দম্ভ। তাৰমানে আমাৰ যে কয় দম্ভালি মৰা। তই কেতিয়া আহিলি এক শৰণত? গুৰুজনাৰ ধৰ্ম কেতিয়াৰ পৰা কৰিছ? বোলে বাপ মোৰতো আজি 5 বছৰমানহে হৈছে এক শৰণত অহা। মই 20 বছৰৰ পৰা এক শৰণত আছোঁ। এইটো দম্ভ। মই তেতিয়াৰ পৰা কৰি আছোঁ, কিন্তু কৰি আছা কি? তুমি এক শৰণততো ফুটাই আছা, হয়, এক শৰণত আছা নে নাই? সেই বস্তুটো নথকাকে যিজনে ফুটাই আছে, এইটো দম্ভ। মৎসৰটো হৈছে বেলেগৰ প্ৰতি ঈৰ্ষা ভাৱটো বা বেলেগৰ সুখটো দেখিব নোৱাৰা। যেতিয়া বেলেগৰ সুখটো নিবিচাৰে বা আনন্দ দেখিলে মনত বেয়া পায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে ইয়াৰ যাতে এইটো নহওক বা এনেকুৱা নহওক, সি যাতে কৰিব নোৱাৰে, এই ভাৱ লৈ যেতিয়া ভক্তি কৰে,
এজনে এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল বহুদিন ভগৱান সন্তুষ্ট হৈ তাক ক'লে হে বৎস তুমি মোক ইমান একান্তভাৱে তপস্যা কৰিছা মোক চিন্তন কৰিছা মই তোমাৰ ভক্তিত সন্তুষ্ট হলো কোৱা তোমাক কি লাগে বৰ দিম কিন্তু তুমি যিটো বিচাৰিবা তোমাৰ কাষত যিটো বন্ধু আছে সি ডাবল পাই যাব তে ইয়াৰ চিন্তা লাগিলে মই যদি 10 লাখ টকা বিচাৰো তা মোৰ বন্ধুটোৱে ফ্ৰীতে 20 লাখ পাব মই যদি এটা ফ্ল্যাট বিচাৰো হিটো দুটা ফ্ল্যাট ফ্ৰীতে পাব তে ইয়াৰ চিন্তাটো নিজে কিমান পাম হেতুত নাই তাৰ বন্ধুটোৱে যে ডাবল পাব এইটোতি ফসি আছে বুজি পাইছে তাক নিজৰ যে সি কিমান লাগে সি যদি 1 কোটি লাগে তাক 1 কোটি দি দিব ভগৱানে কৈছে তই যি বিচাৰ তই পাবি কিন্তু তোৰ বন্ধুটোৱে ডাবল পাব এটা তাৰ চিন্তাটো হেতুত আছে এইটোত নাই একাৰণে হিও চিন্তা কৰি কৰি পালে আৰু কৈছে প্ৰভু যদি হি মুতকে দুগুণে পায় তেতিয়ালে মোক আন একো নালাগে চকু এটা ফুটাই দিয়ক মোৰ এটা চকু ফুটাই দিয়া তে তাৰ এটা চকু ফুটাই দিলে বন্ধুটোৰ কেইটা চকু ফুটাব বুজি পালে মানে নিজৰ আনন্দতকৈ বেলেগে কেনেকে কষ্ট পায় মুখ লগাটো বাদ দিয়া তিনি ধৰণৰ মানুহ আছে এবিধ মানুহ হৈছে ময়ো সুখত থাকো আনবিলাকো সুখত থাকক এটো হৈছে প্ৰকৃতি ময়ো সুখত বাকিবিলাকো সুখত থাকক এটো একদম নেচাৰেল এটো একো নাই এটো প্ৰকৃতি এবিধ আছে আনৰ যি হয় হওক মই সুখত থাকিব লাগে এটো বিকৃতি আৰু এবিধ আছে লাগিলে মোৰে কষ্ট হওক কিন্তু বাকিবিলাক সুখত থাকক এটো হৈছে সংস্কৃতি আপোনালোকে এইবিলাকৰ এক্সাম্পল পাই থাকে কিমান আপোনালোকে চাই মাইনুটলি মই নাজানো প্ৰসাদ যেতিয়া বিলাই প্ৰসাদ বিলালে আপুনি চাব নহয় কেতিয়াবা কোনোবাই ক'ব অ বাপ আমাৰ এওঁলোক অহা নাই দেই তিনিখন পাত এফালে দি যোৱা বাকি ভকত যি হয় হৈ থাকক মোৰ তিনিখন দি যোৱা ইয়া বাকি কোনোবাই পায় নাপায় এটো পিছৰ কথা এটো বিকৃতি আৰু কোনোবাই ক'ব যে অ বাপ নালাগে মোক ঘৰ মই নালাগে এখন লৈ যাওক সেইজন মানুহ আছে ভকত দি দিয়ক কিয় সংস্কৃতি এয়া হৈছে সংস্কৃতি এই মৎসৰ ভাৱ আৰু দম্ভ ভাৱ আৰু বেলেগৰ প্ৰতি হিংসা এই তিনটা ভাৱ মনত লৈ যদি কৃষ্ণত ভক্তি কৰিছে তেতিয়া হলে যদিও তেওঁ ভক্তি কৰিছে এনে ধৰণৰ ভক্তিক সকাম ভক্তিৰ তামসিক ভক্তি বুলি কৈছে তামসিক ভক্তিৰ আকৌ তিনটা ভাগ আছে প্ৰথমতে সকাম ভক্তিক তিনটা ভাগ কৰিলো সাত্বিক ৰাজসিক তামসিক এতিয়া তামসিকৰ কথা কৈছো তামসিকৰ আকৌ তিনটা ইয়াৰ অৱস্থা আছে একেবাৰে উত্তম এটা মধ্যম এটা কনিষ্ঠ তামসিক ভক্তিৰ তিনটা অৱস্থা উত্তম মধ্যম কনিষ্ঠ ইয়াৰ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে তামসিক ভক্তিৰো একেবাৰে নিকৃষ্টতম কনিষ্ঠটো অতি নিষ্ঠু এটো হৈছে বেলেগৰ প্ৰতি হিংসা ভাৱ বুজিলে দ্বিতীয়টো হৈছে মৎসৰ ভাৱ মৎসৰ আৰু তৃতীয়টো অকমান উত্তম হৈছে দম্ভ হেতুৱে বেলেগৰ একো অন্যায় হোৱা নাই দম্ভ গতিকে তিনিটা ভাগ কৰিছে এতিয়া আকৌ তিনিওটাৰে তামসিকৰ তিনটা ভাগৰ তিনিওটাতে সাধন প্ৰক্ৰিয়া নৱবিধকৈ আছে প্ৰহ্লাদে কৈছে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম নবিধ ভক্তি 7, 5, 23 সপ্তম স্কন্ধ পঞ্চম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত তাত কৈছে শ্ৰৱণম কীৰ্তনম কীৰ্তন স্মৰণ পাদসেৱন অৰ্চন বন্দন সাক্ষ্য আত্মনিবেদন এই পদসেৱন এটাইখিনি মিলাই নৱবিধ যি ভক্তি কৈছে তিনিওটাতে নৱবিধ সাধন আছে 9টাকৈ সাধন তিনটাত কিমান হ'ল 3 9 গুণ 27 তাৰ মানে তামসিক ভক্তিৰ ভাগ কৰিছে 27 বিধত ভক্তি সকামৰ তিনটা সাত্বিক ৰাজসিক তামসিক তামসিকৰ তিনটা ভাগ উত্তম মধ্যম কনিষ্ঠ প্ৰত্যেকৰে নৱবিধকৈ সাধন গতিকে 9 3 গুণ 27 বিধ ভক্তি হৈছে তামসিক এতিয়া ইয়ালৈকে গৈছে ইয়াৰ পাছত ৰাজসিক আৰু সাত্বিক কি বাপজনে পাঠ কৰাৰ পিছত আলোচনা কৰিম বাপজনে কৈছে কাহিনীটো পুৰা কৰি দিয়ক আচ্ছা চাওক
সেইজনে বিচাৰি আছিলে, ক'লে যে এটা চকু ফুটাই দিয়ক, তেতিয়া সিজনৰ কি হ'ব, দুটা চকু ফুটিব। তাৰপিছত তেওঁ ভগৱানক ক'লে যে মোৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত এটা বনাই দিয়া। যেতিয়া তেওঁৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত হ'ব, তেতিয়া ইজনৰ বন্ধুজনৰ ড্ৰয়িং ৰুমত কেইটা গাঁত হ'ব, দুটা। তাৰমানে ইটো অকণমান কেৰাকৈ ইফালে সিফালে চাই মেলি পাৰ হ'ব, সেইজনটো অন্ধ, গতিকে তাত সোমাই মৰিব। তাৰমানে বেলেগৰ কেতিয়াও সুখ নিবিচৰা, এইটো হৈছে তামসিক ভক্তিৰ কনিষ্ঠতম। ইয়ালৈকে গৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ। বিষয়ত কৰিয়া খজখ বা ঐশ্বৰ্য চাবে, প্ৰতিমাত মুহুক পূজয়, তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়, পাপ মূৰ হৌক নাশ, ভগৱন্ত হৌক প্ৰীতি, নহি অৱশ্যকে বিধি মানি, ইতিনি প্ৰকাৰ ভক্তি, কৰিলে সাত্বিক বুলি, নিষ্ঠে মই কহিলো বখানি, প্ৰতিমা পূজনয়াৰ ভেদ ভাৱ দৰিখন, তিনিও সমান তাক কয়, উত্তম মধ্যম ক্ৰমে, তামসাধি ভক্তি মাজে, তিনি তিনি মতে ভেদ হয়, একো বিধ নৱ নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজিবা দিয়া মতি, সগুণ ভকতি এহি একাদিশ আখি বিধ, আবে কহু নিৰ্গুণ ভকতি। কৃষ্ণ ৰাজসিক ভক্তিৰ কথা কৈছে, বিষয়ত কৰিয়াস যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজয়, ই তিনি প্ৰকাৰ ভক্তিক তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়। ৰাজস ভকতি প্ৰথমতে বুজি লওক, ৰাজস ৰজোগুণটো কেনেকুৱা, ৰজোগুণটো কেনেকুৱা, যেতিয়া মানুহৰ সত্বগুণ হৈছে তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম, সুখ সংগেন বদনাতি জ্ঞান সংগেন চানঘ, ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোকত কৈছে, সাত্বিক গুণটো নিৰ্মল প্ৰকাশময়, ই সুখৰ লগত আৰু জ্ঞানৰ লগত আত্মাক বান্ধে। ৰজোগুণটো, ৰজো ই তৃষ্ণা বঢ়ায়, মানুহৰ যশ বা ঐশ্বৰ্য, নেম এণ্ড ফেম, এইবিলাক বস্তু মানুহে বিচাৰে। মোক মানুহে জয় জয়কাৰ কৰক, মোক গ'লে মানুহে এখন স্পেচিয়েল চেয়াৰ দিয়ক, মোৰ কাৰণে গামোচা এখন বেলেগ হওক, মোক অলপ মানুহে বেলেগ ধৰণে ট্ৰিট কৰক, মই চবৰ লগত সমানে নবহোঁ, মোৰখন চেয়াৰ অকণ বেলেগ হওক। এই যে ভাৱবিলাক যাৰ আহে, এইবিলাক ৰাজসিক। যোনে নিজৰ যশস্যা বিচাৰে, নেম এণ্ড ফেম বিচাৰে। গতিকে ৰজোগুণটোৱে যাক জমকতাত তৃষ্ণা বৃদ্ধি হয়, আৰু লাগে ভোগবাদৰ প্ৰতি আকৃষ্ট হয়, এয়া ৰজোগুণৰ প্ৰভাৱ। সেইকাৰণে ইয়াত কৈছে বিষয়ত কৰি আশা, ভগৱানক প্ৰাৰ্থনা কৰে, কিন্তু কি বিচাৰে, বিষয় কোনবিলাক, 5টা জ্ঞানেন্দ্ৰিয়ৰ 5 ধৰণৰ বিষয় আছে। 5টা জ্ঞানেন্দ্ৰিয় হৈছে শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, এয়া হৈছে 5টা জ্ঞানেন্দ্ৰিয়। 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় হৈছে ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। আমি যিমান কৰ্ম কৰোঁ, আল্টিমেটলি প্ৰত্যেকটো কৰ্ম গৈ এই 5টা বিষয়তে গৈ থিতাপি লয়গৈ। যিকোনো কৰ্ম ইয়াৰ কাৰণে কৰি আছোঁ, হয়তো ৰূপ আস্বাদন কৰিবৰ কাৰণে, ভোগ কৰিবৰ কাৰণে, তৃপ্তি জিভাৰ সন্তুষ্টিৰ কাৰণে, কিবা ভাল শুনিবৰ কাৰণে, কিবা শুঙিবৰ কাৰণে, কিবা স্পৰ্শ কৰিবৰ কাৰণে, এই 5টা বিষয়ৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি আছোঁ। এই 5টা বিষয় মানে কেৱল ভোগ। যিবিলাকে মেটেৰিয়েলিষ্টিক বা ভোগবাদী হয়, তেওঁলোকে বস্তু বিচাৰি, অৰ্থাৰ্থী ভকত বুলি কৈছে, চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন, আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীচ ভৰতৰ সব, 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন,
4 ধৰণৰ মানুহে মোক ভক্তি কৰে। তাৰ এবিধ হৈছে আৰ্ত, বিপদত পৰি ৰাম নাম লয়। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ ইচ্ছা, মই কোন, ক'ৰ পৰা আহিলোঁ, মই কি কৰা উচিত, মই ক'লে যাম। সেইকাৰণে ভগৱান কৃষ্ণৰ ওচৰত যায়, কাৰণ সৰ্বজ্ঞ এজনেই আছে, এজন হৈছে ভগৱান কৃষ্ণ। বাকী যিমান আছে হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ, সৰ্বজ্ঞ এজনেই, সেইজন হৈছে কৃষ্ণ। কিয় সৰ্বজ্ঞ? কাৰণ তেওঁ সকলোতে ব্যাপ্তমান হৈ আছে, অন্তৰ্যামী ৰূপে সকলোৰে হৃদয়ত আছে, তেওঁ সমস্তৰে কথা জানে, সেইকাৰণে তেওঁ সৰ্বজ্ঞ। গতিকে মই মোৰ বিষয়ে জানিবলৈ হ'লেও কৃষ্ণৰ চৰণতে শৰণ ল'ব লাগিব। সেইকাৰণে সেইসকলক কৈছে জিজ্ঞাসু, যাৰ জানিবলৈ ইচ্ছা। এবিধ হৈছে অৰ্থাৰ্থী, ধ্ৰুৱৰ দৰে, যিবিলাকে কেৱল কামনা বাসনা লৈ ভগৱানৰ ওচৰত যায়। কামনা বাসনা, যদিও আমাৰ মূল ভক্তিৰ মূল বস্তুটো হৈছে নিষ্কাম। সুতমুনিক যেতিয়া সুধিছিল যে কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ মূল কৰ্মটো কি, তেতিয়া সুতমুনিয়ে প্ৰথমে কৈছিল, সবেই পুংসাম পৰোধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছিল যে কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্ম কেৱল আৰু কেৱল কৃষ্ণত একান্ত ভক্তি। কিন্তু চৰ্ত দুটা বান্ধি দিছিল। কি? প্ৰথমটো কৈছে অহেতুকি, মানে হেতু থাকিব নোৱাৰিব, নিষ্কাম। আৰু দ্বিতীয়টো অপ্ৰতিহত, মানে নিৰন্তৰ, কোনো ব্ৰেক নোহোৱা, মাজত কোনো ধৰণৰ অন্তৰবিহীন, নিৰন্তৰ। সেইকাৰণে অধ্যায়ৰ শেষত আমি গাওঁ, নিৰন্তৰে ডাকি বোলা হৰি হৰি, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। এই নিৰন্তৰ মানে কণ্টিনিউ, এই দুটা চৰ্ত দিছিল। কিন্তু আমিবিলাক যিবিলাক ৰাজসিক ভক্তিত আছোঁ, তেওঁলোকে কেৱল বিচাৰে। এজন মানুহ ৰাতিপুৱা খোজকাঢ়িবৰ কাৰণে ঘৰৰ পৰা ওলাইছে, গেটখন খুলিছেহে মাত্ৰ, ক'লা বেগ এটা দেখা পালে গেটৰ সন্মুখত, চেইনডাল লাহেকৈ খুলি চাইছে, পইচাৰে ভৰি আছে, চব 500 টকীয়া নোট। লগে লগে ইফালে সিফালে চালে, কোনো নাই। পটাপট বেগটো আনিলে আৰু ভিতৰত ৰাখি দুৱাৰ চব মাৰি পৰ্দা চৰ্দা টানি মানুহগৰাকীক মাতিলে, উঠি আহা পটাপট। বিচনাৰ পৰা উঠি আহিছে আৰু বিচনাত গোটেই নোট ঢালি দি গন্তি কৰাত লাগিল। কিমান ওলাল? 99,500, 99,500। এতিয়া মানুহটোৰ মনত সন্তুষ্টি নাই, ওপৰলৈ চাই কৈছে, প্ৰভু আৰু টকা 500 দিয়া হ'লে পূৰা 1 লাখ হৈ যায়, আৰু 500 টকা মাত্ৰ। আমাৰ মন তেনেকুৱা, আপোনালোক হয়তো তেনেকুৱা নহয়, আমিও সেইবিধৰে। আৰু লাগে, আৰু লাগে, তৃষ্ণা বিষয়ত কৰিয়া কেৱল আৰু লাগে, আৰু লাগে। বিষয়বিলাক ৰূপ ৰস গন্ধ স্পৰ্শ, তাতে সুখ আছে বুলি ভাবি সেইবিলাক বস্তু পাবৰ কাৰণে যিসকলে ভগৱান কৃষ্ণৰ ওচৰত আহিছে, যিসকলে কৃষ্ণ ভক্তি কৰিছে কেৱল আৰু কেৱল এইটোৰ কাৰণে, সেইবিলাকক কৈছে এই ৰাজসিক ভক্তি, বিষয়ত কৰিয়া। কি বিচাৰিছে? যশ বা ঐশ্বৰ্য চাৱে। মই কৈছিলোঁ আপোনালোকক, যশ বিচাৰে। মোক মানুহে ভকত বুলি কওক, মোক মানুহে জ্ঞানী বুলি কওক, মোক মানুহে অমুকটো কওক, সেইকাৰণেহে মই কৰিছোঁ, কিন্তু ভিতৰত মোৰ একোটো নাই। যদি তেনেকৈ ভক্তি কৰিছোঁ, এয়া ৰাজসিক ভক্তি। মানুহে কওক মোক, মানুহে ভাল বুলি ক'বৰ কাৰণে মই কৰিছোঁ, আচলতে মই নিজৰ ফালৰ পৰা কৰা নাই। কিয় কৰিছোঁ? মানুহে ভাল বুলি কওক। সেইটো ভক্তি কৰি লাভ নাই। আৰু তৃতীয়ত কৈছে প্ৰতিমাত মোহক পূজয়। কিছুমান আছে প্ৰতিমাটো নহ'লে তেওঁলোকে পূজন কৰিব নোৱাৰে। কিয়? যেনেকৈ সৰু ল'ৰা ছোৱালীক যেতিয়া স্কুলত যায়, যেতিয়া স্বৰবৰ্ণ শিকায়, অ মানে অমিতা এটা আঁকি দিয়ে, অ মানে অমিতা, আ মানে আম, দেখুৱাই দিয়ে এইটো আম। কিন্তু ডাঙৰ হোৱাৰ পাছত সিহঁতে অ মানে অমিতা বুলি বুজিব নেকি? কেতিয়াও নুবুজে। তেতিয়া গম পাব যে স্বৰবৰ্ণৰ এইটো এটা আখৰ, প্ৰথম আখৰ এইটো অ। তেনেকৈ ক মানে কমলা সৰুতে শিকায়। এই এনেধৰণৰ যিসকল ভকত, এইসকলক প্ৰাকৃত ভকত বুলি কৈছে, প্ৰাকৃত ভকত। কপিলে দেৱহূতিক কৈছে যে যিসকলে অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰ্তে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। কপিলে মাক দেৱহূতিক কৈছে, মা মই সমস্ত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছোঁ, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বৈকুণ্ঠ পয়ানত যিটো লিখিছে উদ্ধৱক কৃষ্ণই কৈ যোৱা কথাষাৰ গুৰুজনাই লিখিছে, ঠিক তেনেকৈ কপিলেও কৈছে
সমস্ত ভূতত মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞাতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন। যদি কোনোবাই কৰিছে, কৰাসকলক ইয়াত ৰাজসিক ভক্তিৰ কনিষ্ঠতমত ৰাখিছে। যদি প্ৰতিমাত কৰিছে তেওঁলোকক ভাগৱতে প্ৰাকৃত ভকত নাম দিছে, একেবাৰে কনিষ্ঠতম। এয়া ৰাজসিক ভক্তি। তাৰমানে ৰাজসিক ভক্তি তামসিকতকৈ অকণমান ওপৰত। কিয়? ইয়াত বেলেগৰ অন্যায়টো নাই। তামসিক ভক্তিত বেলেগ মানুহৰ অন্যায়টো আছে। কাৰোবাৰ মৎসৰতা বিচাৰিছে, বেয়াটো বিচাৰিছে, কাৰোবাক হিংসা কৰিব বিচাৰিছে, এইবিলাক বস্তু ইয়াত নাই। ইয়াত নিজক লাগে, নিজৰ বিষয় মোক ভোগ কৰিবলৈ লাগে, বিষয়ত কৰিয়াক যশ বিচাৰিছে, ঐশ্বৰ্য বিচাৰিছে, এয়া নিজত। ইয়াত বেলেগৰ অপকাৰটো নাই, কাৰণ ইয়াক মধ্যত ৰাখিছে। এতিয়া আছে সাত্বিক। পাপ মোৰ হওক নাশ ভগৱন্ত হওক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলোঁ বখানি। সাত্বিক ভক্তিটো বৰ সুন্দৰকৈ বুজাইছে ইয়াত। সাত্বিক আৰু নিষ্কাম ভক্তিৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই, এইটো বুজি লওক। সাত্বিক ভক্তি আৰু নিষ্কাম ভক্তিৰ মাজত বৰ বিশেষ ডিফাৰেঞ্চ নাই। সাত্বিক ভক্তি কি আছে? সকাম বুলি এইকাৰণে ক'লে যে তাতো স্বাৰ্থ আছে। কি স্বাৰ্থ? পাপ মোৰ হওক নাশ। ভগৱানক প্ৰাৰ্থনা কৰিছে, হে প্ৰভু, যদি মোৰ দ্বাৰা কিবা পাপ হৈছে, অপৰাধ হৈছে, তেতিয়াহ'লে সেয়া ক্ষমা কৰিবা। আমি গায়ে থাকোঁ অপৰাধ বিনাশন মোৰ সম পাপী লোক, গায়ে থাকোঁ। এই যে পাপ নাশ হওক বুলি আমি যে প্ৰাৰ্থনা কৰি আছোঁ ভগৱানৰ ওচৰত, আপুনি সাত্বিক ভক্তিতে আছে। যদি বাকী কামনা বাসনা নাই, মোৰ যদি অজানিতে ক'ৰবাত পাপ হৈ গ'ল, মই নজানতে কিবা কৰিলোঁ, কিবা এটা হৈ গ'ল, ইয়াৰ পৰা মোক এয়া ক্ষমা কৰা। এই পাপ মোৰ হওক নাশ বুলি ভগৱানক যোনে কৰিছে, এইটোক কৈছে সাত্বিক ভক্তি। পাপ মোৰ হওক নাশ। কিন্তু সাত্বিক ভক্তিৰো ই কনিষ্ঠতম। মই তিনিটা স্তৰ কৈছিলোঁ সাত্বিকৰ: উত্তম, মধ্যম, কনিষ্ঠ। ইয়াত পাপ মোৰ হওক নাশটো আহিছে কনিষ্ঠতমত। দ্বিতীয়টো কি? ভগৱন্ত হওক প্ৰীতি। ভগৱানে মোক ভাল পাওক। মই ভক্তি কৰিছোঁ, মোক ভগৱানে ভাল পাওক। ভগৱানে কেতিয়া ভাল পাব আপোনাক? কেনেকৈ ভক্তি কৰিলে? অকল গুৰুগৃহত সোমাই আপুনি ৰাতিপুৱা সন্ধিয়া গুৰু সেৱা যিটো আমাৰ নিয়ম বান্ধি দিছে, সেইটোতো আমি কৰিমেই, কিন্তু সেইটোৱে ভক্তি নহয়। গীতাত কৈছে অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী যততাম দৃঢ় নিশ্চয় ময়ো অৰ্পিত মনোবুদ্ধিৰ যো মদ ভক্ত সমে প্ৰিয়। দ্বাদশ অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, যিজন অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি যিজনৰ মনত তিল মানো দ্বেষ ভাৱ নাই। আপুনি ভগৱানে ভাল পাবৰ কাৰণে কেনেকৈ ভক্তি কৰিব? কোনো প্ৰাণীৰ প্ৰতি মনত বেয়া ভাৱ আনিব নোৱাৰিব। নাম্বাৰ 1, অদ্বেষ্টা সৰ্বভূতানাম। মাজতে 3টা বগীত ভেকুলী ছাপ্লাই দিছিল চাইনালৈ। 2টা বগী পুৰা একদম ফুল বন্ধ, এটা খোলা। আগতে য'ত কয়লা চয়লা পঠায়, কাঠৰ লক্সবিলাক পঠায় যে, অ'পেন বগী থাকে নহয় এই গুডছ ট্ৰেইনবিলাকত, মালগাড়ীবিলাকত, তেনেকুৱা এটাত ভেকুলী এটা পুৰা এটা বগী ফুল কৰি পঠিয়াইছে, আৰু 2টা পুৰা বন্ধ। কেইটামান ষ্টেচন যোৱাৰ পাছত ৰেলৱে ইনস্পেক্টৰ এজনে চালে আৰু চেক কৰি পালে যে 2টা বাৰু বন্ধ বগীত পঠিয়াইছে, ঠিক আছে, ইয়াতো চাইনা গুচি যাব। কিন্তু এই যে খোলা বগীত যে পঠালে, ইয়াৰ ভেকুলীবিলাক দেখোন চব জঁপিয়াই জঁপিয়াই ওলাই চব গুচি যাব, এটাও চাইনা নাপায়। এইকাৰণে লগে লগে ফোন কৰিলে, আপোনালোক ইমান কেয়াৰলেছ, এনেকৈ কিয় পঠাইছে? আৰু উত্তৰ আহিল যে চিন্তা কৰিবলগীয়া একো নাই। বোলে কিয়? এয়া যিখিনি ভেকুলী আমি অ'পেন বগীত পঠাইছোঁ, এয়া চব অসমৰ ভেকুলী। তেতিয়া ইনস্পেক্টৰজনে সুধিলে, অসমৰ ভেকুলীৰ বিশেষত্ব কি? কৈছে, এটা যদি অকণমান ওপৰলৈ উঠিব বিচাৰে, 2টাই ভৰিত ধৰি তললৈ। আমাৰো একে গতি। আপোনাৰ গাঁৱত যদি কোনোবা এগৰাকীয়ে দিহানাম ভালকৈ গাব পাৰিছে, কোনোবাই যদি বিহুৱা দল এটা উলিয়াইছে, কোনোবাই যদি ফুটবলত ভাল টীম এটা উলিয়াই খেলিবলৈ গৈছে, কেনেকৈ পিছফালৰ পৰা তাক টানো, কেনেকৈ অপমান কৰোঁ, কেনেকৈ তেওঁক দমাই ৰাখিব পাৰোঁ, এইবিলাক হৈছে আমাৰ মনৰ ভাৱ। আৰু তাৰ পাছতো যদি কওঁ যে আমি ভকত, তেতিয়াহ'লে লাভ নাই।
ভকত হ'বৰ কাৰণে আপোনাৰ আচৰণত শুদ্ধতা লাগিব নাম্বাৰ 1। আপুনি যিমান বাহ্যিক ক্ৰিয়া নকৰক কিয় মনত যদি শুদ্ধতা নাই আপুনি ভকত হ'ব নোৱাৰে। চিধা কথা, এইটো যোনে যেনেকৈ নকওক, আপুনি কিমান নাম গাব জানিছে, কিমান ভাগৱত ক'ব পাৰিছে, কিমান কিবা কৰিব পাৰিছে, সেইটো পিছৰ কথা। সমস্ত প্ৰাণীৰ প্ৰতি যদি মনত অদ্বেষ্টা, দ্বেষ ভাৱ যদি আপোনাৰ অন্তৰত যেতিয়ালৈকে নাই, তেতিয়াহে আপুনি হ'ব পাৰিব। যদি দ্বেষ আছে, বেলেগক যদি বেয়া পায়, তেতিয়াহ'লে কিহৰ ভকত, কেনেকৈ ভকত হ'ব পাৰিব, কেনেকৈ হ'ব পাৰিব? সেইকাৰণে প্ৰথমটো কোৱালিটি ভগৱান কৃষ্ণই অৰ্জুনক কৈছে অদ্বেষ্টা সৰ্বভূতানাম। দ্বিতীয় কৈছে মৈত্ৰেয় কৰুণ এবচ, মিত্ৰ। চাওক, মিত্ৰৰ কথাটো এনেকুৱা, আপুনি সকলোকে নিজৰ মিত্ৰ বুলি ভাবক, তেওঁ আপোনাক কি ভাবিছে এইটো আপুনি বাদ দিয়ক। যদি এইটো ভাৱ আছে, আকৌ শুনক, আপুনি তেওঁক নিজৰ মিত্ৰ বুলি ভাবি তেওঁৰ হিতাৰ্থে কাম কৰে, তেওঁ আপোনাৰ হকে কি কৰিছে নকৰিছে এইটো আপোনাৰ লুকআউট নহয়, আপুনি এইটো চিন্তা কৰিব নালাগে। সেইজন মিত্ৰ, সেইটো ভাৱ মনত আনিব দিছে, মই মোৰ কৰ্তব্যখিনি কৰিম, মই সমস্ত প্ৰাণীৰ ভালটো চিন্তা কৰি কৰ্ম কৰিম। যদি এই ভাৱটো লৈ আপুনি কৰিছে, কৰুণ ভাৱ আছে, সকলোৰে প্ৰতি সুহৃদ ভাৱ আছে, তেতিয়াহ'লে আপুনি মৈত্ৰতা আচৰণ কৰিছে।